নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ফেক ব্ৰেকিং নিউজ। আজি হৈছে 14 আগষ্ট। অৰুণোদয় নোপোৱা মহিলাসকলক অতি শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় সবতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপুনি অৰুণোদয় আঁচনি টকা পোৱা নাই, ভাল খবৰ, শীঘ্ৰে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে চিয়ৰিং কৰিছে, আজি সাজু কৰক 5 বিধ নথি পত্ৰ। যিসকল হিতাধিকাৰীৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলে ই কৈছে আপুনি কৰিলে নে ৰেচন কাৰ্ডৰ লগতে লিংক কৰিব লাগিব আপোনাৰ মোবাইল নাম্বাৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ, কৃষকৰ বেংক একাউণ্টত 11,000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত অৰুণোদয় নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় নোপোৱা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ টকা পাইছে, কমেণ্ট কৰি জনাব। অৰুণোদয় নোপোৱা মহিলাক অতি শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই নেকি? যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেন্তে আপুনি কি কৰিব? অৰুণোদয়ৰ সবতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কৈছে, পুনৰ পৰা 20,000 মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰা অৰুণোদয়ৰ ধৰণৰ পৰিমাণ। প্ৰতি মাহতে অৰুণোদয় আঁচনিৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। আৰু বানপানীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টত 1,100 টকা আৰু 2500 টকা প্ৰদান কৰিছে। আৰু অহা মাহৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 1250 টকাই পাই থাকিব। আৰু পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ব। অসমত এতিয়া 10% মহিলাই অৰুণোদয় পোৱা নাই। আপুনি অৰুণোদয় পাইছে নে নাই, কমেণ্ট কৰি জনাই দিব। যদি আজিলৈকে পোৱা নাই, তেন্তে আপুনি কি কৰিব? সেইসকল মহিলাকো অহাবাৰ অৰুণোদয় দিয়া হ'ব। অহা মাহতে চেক কৰিব আপোনালোকৰ বেংক একাউণ্ট। 1250 টকাৰ পৰা ধন কিমান শতাংশ বৃদ্ধি কৰিব, সেয়া মিটিঙত জনাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত অৰুণোদয় নোপোৱা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, অতি শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আপুনি আধাৰ কাৰ্ড লিংক কৰক। আৰু আধাৰ কাৰ্ডৰ লগতে ডিবিটো লিংক কৰিব লাগিব আপোনাৰ একাউণ্টৰ সৈতে, নহ'লে কিন্তু আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিছে বৃহৎ ঘোষণা। অতি শীঘ্ৰে পঞ্চায়ত ব্লক বা আপুনি ডিচি অফিচত গৈ যোগাযোগ কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কেৱল এয়াই নহয়, প্ৰথমতে আপুনি তালিকাত এবাৰ চাই ল'ব। বহুতো হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে। হ'ব পাৰে তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে, যাৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পোৱা নাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিনামূলীয়াকৈ ঘৰ নোপোৱা লাখ লাখ লোকলৈ ডাঙৰ খবৰ আহি পৰিছে। নতুনকৈ ৰাজ্যত দিয়া হ'ব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰীয়ে আবণ্টন দিব 5 কোটি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব PMAY অধীনত চৰকাৰী ঘৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। বিজেপি চৰকাৰ আহিলে পাব PMAY চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে, এতিয়া আখৰে আখৰে পালন কৰা হ'ব। বিনামূলীয়াকৈ ঘৰ নোপোৱা লাখ লাখ লোকলৈ ডাঙৰ খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিৰ'ইং কৰিছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত এতিয়া চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পোৱা নাই, আজি এটা কমেণ্ট কৰি জনাই দিয়ক। লগতে অতি শীঘ্ৰে কৰক আবেদন। যিসকলে জিৰ'ইং কৰিছে, সেইসকলে হিতাধিকাৰীৰ তালিকা অতি শীঘ্ৰে প্ৰকাশ পাব। কিন্তু কেতিয়া তালিকাটো প্ৰকাশ পাব, এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা নাই। যেতিয়া ঘোষণা কৰিব, নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। কেনেকৈ পূৰণ কৰিব নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ? সাজু কৰক 10 বিধ নথি পত্ৰ। এই 10 বিধ নথি পত্ৰৰ জৰিয়তে আপুনি কৰিব লাগিব আবেদন, নহ'লে কিন্তু ৰিজেক্ট হ'ব। আধাৰ কাৰ্ড, পান কাৰ্ড, মোবাইল নম্বৰ, লগতে ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হ'ব। একাডেমিক ডকুমেণ্ট, মাৰ্কশ্বিট আৰু বেংক পাছবুক দিব লাগিব। পাছপোৰ্ট সাইজ ফটো, কলেজ এডমিশ্যন লেটাৰ আৰু PRC চাৰ্টিফিকেট দিব লাগিব। 14 আগষ্টত মুকলি হ'ব প্ৰপত্ৰ আপলোডৰ পৰ্টেল। আৰু 10 ছেপ্টেম্বৰলৈকে চলিব আবেদন প্ৰক্ৰিয়া। আৰু ইয়াৰ পূৰ্বে সকলোৱে কৰিব লাগিব আবেদন। আৰু আবেদনৰ বাবে লিংকো প্ৰকাশ কৰা হৈছে ডাইৰেক্টৰ অফ হায়াৰ educational.assam.gov.in ৱেবছাইটৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰপত্ৰ। যোগ্য হিতাধিকাৰী বিবেচিত হ'লে 10 অক্টোবৰত লাভ কৰিব আপোনাৰ বেংক একাউণ্টত ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰপিছত
অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গোৱালপাৰা ৰাসখনি বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে যৰ পৰা আহিছে তালৈকে গুচি যাওক অবৈধ বেদখলকাৰী সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ'ব গোৱালপাৰা জিলা কোনো ডাষ্টবিন নহয় এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে যৰ তৰ পৰা মানুহ আহি ইয়াত ঘৰ সাজিব নোৱাৰিব অবৈধ বেদখলকাৰী সৈকৰী বিধায়ক পবিত্ৰ ৰাভাৰ হয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিধায়ক পবিত্ৰ ৰাভাই তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসম আৰক্ষীয়ে আজি এটাও গুলি ফুটাব নোৱাৰিলে আন এটা ডাঙৰ খবৰ আহি পৰিছে অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া সীমান্তবাসীক অস্ত্ৰ দিয়াৰ দাবী শৃংখল চলিহাৰ উত্তপ্ত পৰিস্থিতিক লৈ বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই সীমান্তবাসীৰ সুৰক্ষাৰ বাবে চৰকাৰে হাতত অস্ত্ৰ দিয়ক 2 বছৰ আগতে মই সীমান্তবাসীৰ হাতত অস্ত্ৰ দিয়াৰ কথা কৈছিলোঁ আৰু ইজৰাইলৰ সীমান্তত সুৰক্ষা ব্যৱস্থাৰ পৰা শিক্ষা ল'বলৈ চৰকাৰক আহ্বান জনাইছে অসম আৰক্ষীয়ে আজি এটাও গুলি ফুটাব নোৱাৰিলে অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া আচলতে শৃংখল চলিহাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে ৰিজাল্ট ক্ৰীম চৰকাৰৰ প্ৰতিক্ৰিয়া উপনিৰ্বাচনত মোক ইউডিএফৰ টিকট দিব বুলি শুনিছোঁ সভাপতিয়ে এতিয়ালৈকে মোক জনোৱা নাই আজমল ডাঙৰীয়াই মোৰ নাম কোৱা শুনিছোঁ কংগ্ৰেছে যোৱাবাৰ আমাক সহায় নকৰিলে আমি সেইটো দলক কেনেকৈ বিশ্বাস কৰিম নগাঁও লোকসভা উপনিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা ইউডিএফৰ ৰিজাল্ট ক্ৰীম চৰকাৰ হ'ব নগাঁও ইউডিএফৰ প্ৰাৰ্থী শিৱসাগৰত চৰকাৰৰ প্ৰাৰ্থিত্ব ঘোষণা কৰে দলৰ মুৰব্বী আজমলে আছুৰ প্ৰাক্তন সভাপতি ৰিজাল্ট কৰিম কংগ্ৰেছৰ লগত কোনো কাৰণতে মিত্ৰতা নহয় বুলি স্পষ্টকৰণ প্ৰকাশ কৰিছে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে ৰিজাল্ট ক্ৰীম চৰকাৰৰ প্ৰতিক্ৰিয়া তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 15 আগষ্ট পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্ত হ'ব মুকুলধাৰ বৰষুণ বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট হঠাৎ ধুমুহা বৰষুণে চলাব পাৰে সংসাৰ আপোনাৰ জিলাৰ নাম কি আপুনি প্ৰথমতে চাই লওক আপোনাৰ জিলাৰ নাম তালিকাত আছেনে গোৱালপাৰা নলবাৰী কামৰূপ মহানগৰত ভয়ংকৰ পৰিমাণে বৰষুণৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট দৰং ওদালগুৰি শোণিতপুৰ বিশ্বনাথ আৰু লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ আৰু যোৰহাট মাজুলী চৰাইদেউ গোলাঘাট নগাঁও আৰু মৰিগাঁও হোজাই কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং কাছাৰ শ্ৰীভূমি হাইলাকান্দিত য়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘু কল্যাণৰ বাবে ধনৰাশি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বাজেট অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে চৰকাৰী জলপানী PMJBK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘুৰ অঞ্চল চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট মুকলি সংখ্যালঘুৰ সুবিধাতে আগবঢ়োৱা হ'ব ইক' এম্বুলেন্স কেৱল এয়াই নহয় সংখ্যালঘু লোকক দিয়া হ'ব ই ৰিক্সা হয় এটা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব ই ৰিক্সা যদি আপুনি ভাবিছে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব কেনেকৈ আবেদন কৰিব আৰু কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন আপুনি চিলাই মেচিনৰ বাবে কৰিব পাৰিব আবেদন অকল মহিলাসকলে চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব আৰু ই ৰিক্সাটো পুৰুষসকলে আবেদন কৰিব লাগিব আৰু আবেদনৰ সময়তে কি নথি পত্ৰ আপুনি সাজু কৰি ৰাখিব লাগিব আপোনাৰ ইনকাম চাৰ্টিফিকেট বেংক একাউণ্ট আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড আৰু এইখিনি নথি পত্ৰ আপুনি সাজু কৰি ৰাখক লগতে আপুনি SSLC পাছ কৰা হ'ব লাগিব মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য অসুস্থ ৰোগীক আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য সংখ্যালঘুৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ কাৰ্যসূচী সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগক প্ৰায় ৭৮ কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ দিছে হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানীও সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত
পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনে এই তিনিবিধৰ গৰাকীয়ে নাপাব ৰেচন কাৰ্ড যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা জাৰি কৰিছে ঘৰত চাৰিচকীয়া বাহন থাকিলে নাপাব আপুনি ৰেচন কাৰ্ড চাৰিচকীয়া বাহন কিনিলেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচন কাৰ্ডৰ সুবিধা চৰকাৰী চাকৰি পালে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আয়কৰ বা ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ইনকাম টেক্স আপুনি দিয়ে নেকি সেই সকলো পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসন ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিজন কৃষকৰে থাকিব লাগিব ফাৰ্মাৰ আইডি দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে যদি আপোনাৰ ফাৰ্মাৰ আইডি নাই তেনে ক্ষেত্ৰত আপুনি কিন্তু PM কিষাণৰ 24 নং কিস্তিৰ ধন নাপাব অতি শীঘ্ৰে ফাৰ্মাৰ আইডিৰ বাবে আপুনি কৰক আবেদন অন্যথা চৰকাৰৰ পৰা কৃষি ক্ষেত্ৰত নাপাব কোনো সা সুবিধা আপোনাৰ ফাৰ্মাৰ আইডি নাই যদি ততালিকে কৰক আপুনি আবেদন পঞ্চায়তে চলিছে যোগ্য কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটিৰ নথিসহ কৰক পঞ্জীয়ন অসমত এই পৰ্যন্ত আছে 24 লাখৰো অধিক পঞ্জীয়নভুক্ত কৃষক 40 লাখ কৃষকক চৰকাৰী সা সুবিধা দিয়াৰ লক্ষ্য চৰকাৰৰ এতিয়াও পঞ্জীয়ন নকৰা কৃষকৰ অচিৰেই পঞ্জীয়নৰ আহ্বান কৃষিমন্ত্ৰীৰ কৃষকৰ নিজৰ নামত মাটি থাকিলে কৰিব পাৰিব আবেদন আপোনাৰ নামত মাটি আছে নেকি তেনে ক্ষেত্ৰত আপুনি ফাৰ্মাৰ আইডিৰ বাবে আবেদন কৰিব পাৰিব অৱশ্যই কেইখনমান জিলাত এতিয়ালৈকে আৰম্ভ হোৱা নাই এই প্ৰক্ৰিয়া ভূমিৰ ডিজিটাইজেশ্যন প্ৰক্ৰিয়া শেষ হ'লে আৰম্ভ হ'ব কৃষক পঞ্জীয়ন ৰাজ্যৰ প্ৰতিজন কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে অতি শীঘ্ৰে ফাৰ্মাৰ আইডিৰ বাবে আপুনি কৰক আবেদন